हेलो फ्रेंड्स मैं आहिছোঁ चिल्ड्रेन फाउंडेशन पाब्लिक स्कूলত হৈ থকা ভোগালীৰ মেলা চাবলৈ তেওঁলোকে মানে বহুত ধুনীয়াকৈ আয়োজন কৰিছে এখন এতে চাবলৈ আহিলোঁ এতিয়া মই আপোনালোককো দেখাম বুলি ভাবিছোঁ তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আহক আমাৰ বিপণীলৈ আপোনাক স্বাগতম জনাইছোঁ আমি চাৰিগৰাকী মেমে হয় আমি বাইদেউ হয় আমি একেলগে লগ লাগি এখন আমাৰ ভোগালী নামৰ এখন ভোগালী মেলা আৰম্ভ কৰিছোঁ আৰু নতুন পদক্ষেপ এবাৰ প্ৰথমবাৰ ষ্টাৰ্ট কৰিছোঁ মানে কেনেকুৱা হয় কি হয় মানে অলপ ভালো লাগি আছে ভয়ো লাগি আছে কিমান ধৰণত মানে আমাৰ এই প্ৰচাৰটো হ'ব ইমান ভালকৈও নাজানো ইয়াতে মানে জুবিন দাক ধুনীয়া কৰি শ্ৰদ্ধাঞ্জলি দি থৈছে এই হাতীগাঁও ষ্টেট বেংকৰ একেবাৰে অপজিটত এতিয়া তেওঁলোকে মানে নিজে হেণ্ডমেড নিজেই মানে বনাইছে পিঠা পনা কাপোৰ মানে আৰু জুৱেলাৰী এতিয়া মই মেমহঁতৰ ওচৰলৈ আহিছোঁ তেওঁলোকে আপোনালোকক বুজাই ক'ব হয় মেম ইয়াৰ বিষয়ে অলপ কওক হয় নমস্কাৰ দেই সকলোকে মই আগন্তুক ভোগালী বিহুৰ কাৰণে সম্বৰ্ধনা জনালোঁ আমি চাৰিজনী মিলি আমি এইবাৰ এটা ষ্টল খুলিছোঁ বিপণী এনেই আমি হাতত বনোৱা মানে কিছুমান বস্তু আমি ইয়াতে হেৰি কৰিছোঁ হয় ৰাখিছোঁ নিমকি লাড়ু পিঠা এইবোৰ আমি ৰাখিছোঁ আৰু হয় আমি ফ্ৰেছ বনাইছোঁ এইবিলাক আমাৰ নিজৰ ব্ৰেণ্ডৰে হয় হয় এতিয়া মই আপোনালোকক বস্তুখিনি দেখাই আছোঁ গামোচাৰ পৰা আৰম্ভ কৰি কেক এইবিলাক লাড়ু পিঠা নিমকি এইবিলাক নাৰিকল লাড়ু তেল পিঠা চিৰা এইবিলাক মুড়ি পিঠা আমি মানে এইটো জুলীয়া গুড় হাজোৰ পৰা আনিছে লগতে এটা কথা জনাই থওঁ সকলোকে আপোনাৰ জৰিয়তে যিহেতু আমাৰ উৰুকাৰ আগদিনাখন উপলব্ধ হ'ব আমাৰ সৰভোগৰ যিটো দৈ আৰু ক্ৰীম একদম বিশেষভাৱে ফ্ৰেছ একদম ডাইৰেক্ট অনা যাব সেইটো আপোনালোকে উৰুকাৰ আগদিনাখন গধূলি ইয়াতে উপলব্ধ হ'ব গতিকে যদি আগতীয়াকৈ আপোনালোকে অৰ্ডাৰ দিব বিচাৰে যোগাযোগ কৰিব পাৰে আমাক এইবিলাক মানে আপুনি নিজে বনাইছে ন হেণ্ডমেড হয় ন যিখিনি জুৱেলাৰী দেখিছে হয় হয় এইবিলাক মানে ইমান ধুনীয়া হয় আপুনি এবাৰ দেখাই দিবচোন নিজে চিয়'ৰ এইবোৰ হৈছে অনলি নেক বেছ ইয়াতে বিৰাট ধুনীয়া কালাৰফুল বনাইছোঁ আৰু লগতে যিহেতু বিহুৰ সময়ত অলপ মানে গামোচা টাইপ বা ৰঙা বগাৰ কিছুমান আইটেম লাগে তো তেনেকুৱা ধৰণত আপোনালোকে এইবোৰ জুৱেলাৰী চাব পাৰে বনোৱা আছে আৰু লগতে বিভিন্ন আৰু মোৰ জুৱেলাৰীবোৰ অকল আমাৰ ট্ৰেডিশ্যনেল ড্ৰেছ বুলিয়ে নহয় ৱেষ্টাৰ্ণ ড্ৰেছৰ লগতো পিন্ধিব পাৰে মই তেনেকুৱা ধৰণতে কিছুমান জুৱেলাৰী বনাইছোঁ আহক দেখাই দিওঁ আপোনালোকক এইবোৰ আছে অলপ আনকমন ডিজাইন যিবোৰ ডিজাইন ধৰক আপোনালোকে সহজতে বজাৰত নাপায় বুলিয়ে ক'ব লাগিব কাৰণ যিহেতু মোৰ নিজা আইডিয়া আৰু নিজা প্ৰডাকশ্যন বুলিয়ে ক'ব পাৰে চ' এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বস্তু আপোনালোকে দেখিব মোৰ এইখন বিপণীতে ৰাখিছোঁ লগতে হেণ্ডমেড বেংগলছ এইবোৰ চব হেণ্ডমেডে হয় এভৰি আইটেম আছে ফিংগাৰ ৰিং এনেকুৱা ধৰণৰ বস্তুবোৰ আছে এইখিনি কাপোৰ মানে নিজে হেণ্ডমেড নিজৰ হেণ্ডমেড শাল আছে চেৰিকি বুলি ব্ৰেণ্ড এটাও আছে ইনষ্টাগ্ৰাম পেজো আছে তাৰে মোৰ নিজৰ শালৰ একদম পিয়'ৰ কাপোৰ আৰু মানে কোনো ভেজাল নাই আৰু খুব এফৰ্ডেবল প্ৰাইজত ইয়াতে মানে কোনো মাজৰ মানুহ নাই হ'লচেল হেৰি নাই ডাইৰেক্ট শালৰ পৰা কাটি অনা হৈছে এইখিনি কাপোৰ অলপ কাপোৰখিনি অলপ দেখাবচোন দুই এয়া নুনি কটন নুনি কটন গোটেইখিনি কিছু ব্লেকত এযোৰ আহিব এইটো গোটেই ব্লাউজ পিচ আছে হেভি ৱৰ্কত আছে আৰু এইযোৰ আপোনাৰ মিক্স পাট হয় খুব লাইট কালাৰ বয়সস্থ মানুহ পিন্ধিলে খুব ধুনীয়া লাগিব খুব এলিগেণ্ট কালাৰটো তেনেকুৱা মিক্স পাটতে এইটো এটা ব্লেকত আছে এক কালাৰ যিখিনি এইটো মানে আজিকালি খুব ডিজাইন কৰে লেচ লগাই বা নিজৰ ডিজাইন কৰা কিছুমান বনাব পাৰে আপোনাৰ হেৰি কটন এচি কটনত আছে এইখিনি খুব ধুনীয়া কালেকশ্যন আৰু এইটো তাত ডিছপ্লেহে কৰা কৈছে যদি কোনোবা কাষ্টমাইজো কৰে যে মোক এইটো কালাৰত এইটো বস্তু লাগে সেই কাষ্টমাইজেশ্যনো আমি কৰাই দিব পাৰিম পাট হওক মুগা হওক টচ হওক চব কাৰণে আমি চেৰেকিক লগতে আমাৰ ভোগালীকো আপোনালোকে হেৰি কৰক বহুত ভাল লাগিছে থেংক ইউ মেম
ভোগালীটো সকলোৱে দেখিয়ে থাকে লাড়ু পিঠা, কিন্তু আমি তাৰে মাজতে এটা বেলেগ ধৰণৰ এটা পদক্ষেপ লৈছোঁ। ধৰক অফিচিয়েলি হওক বা নন অফিচিয়েলি হওক, আমি কিছুমান যেতিয়া আপোনজনক হওক বা বিশেষ এজনক যদি আমি এটা গিফ্ট দিব বিচাৰোঁ বিহুৰ সময়ত, আমি নিশ্চয়কৈ লাড়ু পিঠাই দিম। তো এই লাড়ু পিঠাটো আমি কি ধৰণত দিলে মানে বস্তুটো আৰু অলপমান শুৱনি হ'ব, তো সেনেকুৱা এটা কনচেপ্ট আমি মিলি পেলাই লৈছিলোঁ। এনেকুৱা এখন প্লেট আমি ইয়াতে কমপ্লিট ওচৰৰ পৰা দেখুৱাব পাৰে। ইয়াতে আপোনাৰ পিঠাৰ পৰা লাড়ু, এভৰি লাড়ু, কেক আছে, লগতে এটা জাপি, এখন গামোচা, এখন নেপকিনৰ সৈতে এনেকুৱা ধৰণৰ এটা গিফ্ট হেম্পাৰ আমি ৰেডি কৰিছোঁ। এইটো স্পেচিয়েল আমাৰ কাৰণে তাৰমানে এটা নতুন কনচেপ্ট এটা মানে আমি ৰাখিছিলোঁ। শেষত ৰচী কলিতা বাইদেউ ইয়াত আহি উপস্থিত হ'ল। বাইদেউক দেখিলোঁ আৰু মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ।